Kamu আখেৰ বৃহৎ এক ছাকচেছ আৰু 3 দিনৰ ভিতৰতে আপোনালোকে বৃহৎ গ্যাং এটা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। কেইজন গ্ৰেপ্তাৰ কৰা হৈছে আৰু কি হৈছিল আচলতে কেনেদৰে চলিছিল? হয়, যোৱা 30 জুন 2026 আমি এটা খবৰ পাওঁ যে আজ্ঞা মাৰ্কেটিং এণ্ড প্ৰাইভেট লিমিটেড উলুপাৰা অৱস্থিত গোডাউন এটাত তাতে ৰাবাৰ শ্বীট গোডাউনৰ পৰা প্ৰায় 50 বেগ পাৰ বেগ 50 kg প্ৰায় এৰাউণ্ড 2500 কিলো ৰাবাৰ শ্বীট চুৰি হোৱা আমি খবৰ পাওঁ। সেই মৰ্মে আমি এটা কেছ ৰুজু কৰোঁ সেইদিনাই আজ্ঞা PS কেছ নম্বৰ 55/26। তাৰপিছত আমি আমাৰ SSP ছাৰৰ নিৰ্দেশ মৰ্মে আমি তদন্ত আগুৱাই লওঁ আৰু সেই তদন্ত অনুসন্ধানত আমি প্ৰায় CCTVখিনি চাওঁ প্ৰায়ভাগ আৰু হিউমেন চ'ৰ্চ অলপ লগাওঁ আৰু টেকনিকেল এনালিচিছ কৰাৰ পিছত আমি গম পাওঁ যে গাড়ী যিখন গৈছে সেইখন চুনতলি এৰিয়া বকো এৰিয়া ফালে যোৱা আৰু সেই মৰ্মে আমি অলপ টিম এটা গঠন কৰি মই আমাৰ OC আজ্ঞা আমি টিম এটা গঠন কৰি আমি যাওঁ আৰু যোৱা 4 তাৰিখে ৰাতি এটা অভিযান চলাওঁ আৰু তাতে আমি গাড়ী বলেৰো পিকআপ যিটো ইউজ কৰা হৈছে আমি প্ৰথম বলেৰো পিকআপ উদ্ধাৰ কৰোঁ। বলেৰো পিকআপটোৰ লগত আমি যিজন মেইন সিহঁতৰ মাষ্টাৰ মাইণ্ড আছিল অজিত আলী তাকো গ্ৰেপ্তাৰ কৰোঁ। দেন আমাৰ তাৰ পৰা আমি কিস্মাত কাথানালৈ আগবাঢ়ি যাওঁ। তাৰ মানে ইণ্টাৰগেশ্যনৰ সময়ত যি আমাক তথ্য দিয়ে যে বস্তুখিনি বিহাৰা আপোনাৰ কিস্মাত কাথা আমি বকো থানাৰ আণ্ডাৰত ময়জুদ্দিন নামৰ মানুহজনৰ ঘৰত ৰাখে। সেইমৰ্মে আমি তাত গৈ আমি ৰাতিয়ে গোটেইখিনি আটাই পূৰা 2500 kg গোটেইখিনি 50টা বেগ আমি তাৰ পৰা উদ্ধাৰ কৰোঁ। কিমান টকাৰ প্ৰায় আনুমানিক আমি যিহেতু গম পাইছোঁ পাৰ এৰাউণ্ড গোটেই এমাউণ্টটো নিয়েৰ এবাউট 7 লাখ ৰুপিজৰ বস্তু আছিল। কেইজন ধৰিছে আমি সদ্যহতে তাৰপিছত আকৌ যোৱাকালি আমি আকৌ বৰপেটাৰ পৰা ফিৰদৌছ মিয়া বুলি তেখেতক আমি গ্ৰেপ্তাৰ কৰোঁ। এতিয়ালৈকে আমাৰ টোটেল 3জন মানুহ আমি গ্ৰেপ্তাৰ কৰা হৈছে। হয়, এইটো এটা সৰু সুৰা গেং। মেইনলি আমি মেইন মানুহকেইজনক পাই গৈছোঁ আৰু তদন্তৰ আয়তাত আছে। আমি ফিউচাৰত আমি গম পাম আৰু যদি মানুহ আছে আমি তদন্তত আহি প্ৰাৰম্ভিক তদন্তৰ এইকেইজন মেইন মানুহ আমি পাইছোঁ। আৰু লোকেল কোনোবা জড়িত? হয়, এইটো যিহেতু প্ৰাৰম্ভিক অৱস্থা আমি যোৱাকালি ধৰিছোঁ এতিয়া আমি ৰিমাণ্ডত আনি পিনে সোধ কৰিলে আমি গম পাম আৰু কিবা জড়িত আছে। ইয়াত এই পূৰ্বে তেওঁলোকে কিবা কৰিছিল নেকি গোৱালপাৰা বুলি নহয় গোটেই আটাইকেইজনৰে পুৰণা কেছ হিষ্ট্ৰী আছে। সেইখিনি আমি আকৌ খুচৰি তাতে আগতে এবাৰ এনেকুৱা দুটামান কেছত মানে জেইল যোৱা সেইখিনি আমি উলিয়াম এতিয়া। 3জন হৈছে? হয়, 3জন পিছত। আচলতে যোৱা 30 জুন ৰাতি আমাৰ গুদামৰ গেটৰ যিটো তলা সেই তলাটো ভাঙি মোটামুটি 4জনমান চোৰ আহিছিলে আৰু তেওঁলোকে আমাৰ নাইট চকীদাৰ ভিতৰত শুই থকা অৱস্থাত তেওঁলোকে আমাৰ গুদামৰ পৰা 50টা ৰবৰৰ বান্দিল উঠাই লৈ গ'ল। লগে লগে আমি আগিয়া থানাত আমি ইনফৰ্ম কৰিলোঁ আৰু তেওঁলোকে অতি ক্ষিপ্ৰতাৰে তেওঁলোকে 3 দিনৰ ভিতৰত তেওঁলোকে গোটেই বস্তুখিনি আমাৰ ৰিকভাৰী কৰিলে আৰু আমি গম পালোঁ এতিয়া তেওঁলোকে 3জন মানে চোৰ তেওঁলোকে কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আমাক জনোৱা মতে আৰু 2-3জন যি বাকী আছে অতি সোনকালে তেওঁলোকক কাৰায়ত্ব কৰিব পাৰিব বুলি তেওঁলোকৰ এটা ইনফৰ্মেশ্যন পাইছে তেওঁলোকে আৰু আমি আশা কৰিম অতি সোনকালে 2 এদিনৰ ভিতৰতে হয়তো
বাকী দুই তিনিজন আছে তেওঁলোকে নিশ্চয় পুলিচৰ কাষ্টডিত আহিব আৰু এইকাৰণে আমি পশ্চিম গোৱালপাৰা কো ডিষ্ট্ৰিক্টৰ SP মহোদয় অভিলাষ বৰুৱা আৰু আগিয়া থানাৰ OC মিষ্টাৰ কলিতা দিব্যজ্যোতি কলিতা তেওঁলোকক নিশ্চয় আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ যি এইটো সফলতা এটা বৃহৎ সফলতা এটা ভাল এটা মেছেজ হয়তো সেই দুষ্কৃতিকাৰীসকলক দিব যে আজিকালি মানে তেওঁলোকে কিবা এটা দুষ্কৰ্ম কৰি যে সাৰি যাব নোৱাৰে তাৰ কাৰণে এটা বৃহৎ এটা সফলতা তেওঁলোকে আমাক ৰাইজক এটা দিছে আৰু আমাৰ ৰাইজৰ যি আস্থা বিশ্বাস পুলিচৰ ওপৰত এইটো আৰু দুগুণ এটা বৃদ্ধি হ'ল বুলি আমি এই ঘটনাৰ পৰা আমি ক'ব বিচাৰিছোঁ আৰু আগন্তুক দিনত হয়তো যিখিনি আমাৰ এই অঞ্চলৰ দুষ্কৃতিকাৰী আছে তেওঁলোকে হয়তো এটা শিক্ষা এটা পাব বুলি আমি এটা অনুমান কৰিছোঁ বা ভাবিছোঁ। কিমান টকাৰ মূল্যৰ আপোনাৰ আছিল এইখিনি ৰবৰ মূল্য আচলতে 7 লাখ মান টকাৰ হ'ব এতিয়া বজাৰ মূল্য আজিৰ তাৰিখত আৰু লোকেল মানুহ কিবা জড়িত হৈ আছে নেকি? লোকেল মানুহ জড়িত হোৱাৰ ঠিক আমি অনুমান কৰিব পৰা নাই আমি যিবোৰ CCTV ফুটেজ দেখিছোঁ আমাৰ অফিচত তাত আমি ঠিক ধৰিব পৰা নাই হয়তো থাকিব পাৰে বুলি আমাৰ এটা সন্দেহ আছে কাৰণ যিকেইজন আসামী ধৰিছে তেওঁলোক গোৱালপাৰা জিলাৰ বাহিৰৰ আসামী হয় আৰু আমাৰ ইয়াত ক'ত ৰবৰ থাকে বা কেনেকৈ থাকে সেইটো তেওঁলোকে হয়তো ইনফৰমেশ্যন নাপায় আমি সেইটো কাৰণে সন্দেহ কৰিছোঁ যে আমাৰ লোকেল মানুহে কিছুমানে হয়তো তেওঁলোকে ইনফৰমেশ্যন দিছে আৰু তাৰ ভিত্তিত তেওঁলোকে এইটো চুৰি কাৰ্য সম্পাদন কৰিছে। কিমান আশা যে এই লোকেলকেইটাকো ধৰিব যে পুলিচে সেইটো? আমাৰ 100% আশা আছে কাৰণ যিহেতু তেওঁলোকে ইমান ভিতৰত গৈ ইমান দূৰত গৈ তেওঁলোকক ধৰিব পাৰিছে আৰু তেওঁলোকৰ যিটো ছিষ্টেম সেইটো ছিষ্টেমৰ পূৰা বিশ্বাস আছে অতি সোনকালে আমাৰ যদি লোকেল কোনোবা আছে তেওঁলোকে ধৰা পৰিব। হ'ব।